নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ শিল্পীক দুৰ্ব্যৱহাৰ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া আহিছে দেখিছো এতিয়া বিহুৰ বতৰ সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন সংগীতানুষ্ঠানসমূহ হৈ আছে বিহুৰ অনুষ্ঠানসমূহ হৈ আছে কিন্তু এবাৰ বিহুৰ আৰম্ভণিৰ পৰা ইটোৰ পিছত হিটু বিতৰ্ক দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতেই জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া আহিছে উজনি অসমত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল আৰু কালিৰ দিনটোত আহি তেওঁ কাজিৰঙাত থিতাপি লৈছিল আৰু কাজিৰঙাত থকাৰ সময়তে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কৈছে শিল্পীৰ সৈতে দুৰ্ব্যৱহাৰ হ'ব নালাগে শিল্পীসকলক যথাযথ সন্মান দিব লাগে কাৰণ শিল্পীসকলৰ এটা স্বাভিমান থাকে আৰু যাৰ বাবে আগতীয়াকৈ যিসমূহ অনুষ্ঠান আছে বা যিসকল কাৰ্যকৰ্তা আছে অনুষ্ঠানৰ যিসমূহ বিষয়ববীয়া আছে তেওঁলোকৰ সৈতে শিল্পীসকলে আগতীয়াকৈ চুক্তিবদ্ধ হ'ব লাগে কি গাব লাগে কি গাব নালাগে কাৰণ আমি দেখিছিলোঁ বিহুৰ প্ৰথম দিনাখনৰ পৰা আৰম্ভণি হৈছিল দিগন্ত ভাৰতীক চানমাৰীত দুৰ্ব্যৱহাৰ কৰা হৈছিল তেখেতক নমাই দিয়া হৈছিল আৰু সমগ্ৰ ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যে দিগন্ত ভাৰতীৰ দৰে এজন শিল্পীক কেনেদৰে দুৰ্ব্যৱহাৰ কৰিব পাৰে কাৰণ আমি প্ৰত্যেক বছৰে দেখিছোঁ বিতৰ্কৰ আৱৰ্তত থাকে জুবিন গাৰ্গ কিন্তু এবাৰ ব্যতিক্ৰম এবাৰ জুবিন গাৰ্গ বিতৰ্কত নাই তাৰ বিপৰীতে একাংশ শিল্পীক দেখিছোঁ যে তেওঁলোকে ৰাইজৰ সৈতে কাজিয়া কৰিছে কোনোবা ক্ষেত্ৰত তেওঁলোকে কমিটিৰ সৈতে কাজিয়া হৈছে কেতিয়াবা কমিটিয়ে দুৰ্ব্যৱহাৰ কৰিছে গতিকেলৈ এইবাৰ বিহুৰ অনুষ্ঠানসমূহ আৰম্ভণিৰ পৰা বিতৰ্কৰ মাজত সোমাই আছে দুদিন পূৰ্বে আমি দেখিছিলোঁ এজন জনপ্ৰিয় গায়ক কৃষ্ণমণি নাথে কেইজনমান যুৱকক উদ্দেশ্যি বেয়াকৈ গালিগালাজ কৰিছিল মঞ্চৰ পৰা তাৰ পিছত সকলোৱে কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে যুৱক দুজনে তেওঁক নাযাবা গীতটো গাবলৈ কৈছিল তাৰ পিছতেই তৰ্কাতৰ্কিত লিপ্ত হৈছিল প্ৰতিক্ৰিয়া সকলো ফালৰ পৰা আহিছে কিছুদিন পূৰ্বে দেখিছিলোঁ গীতাঞ্জলি নামৰ এগৰাকী গায়িকাই এজন জ্যেষ্ঠ ঘোষকক মঞ্চলৈ মাতি আনি কিছু বেয়াকৈ মন্তব্য কৰিছিল তাৰ পিছতো সকলোৱে প্ৰশ্ন উত্থাপন হৈছিল যে শিল্পীসকলৰ যি শিল্পী আৰু যি কাৰ্যকৰ্তা আছে বিহুৰ মঞ্চৰ সকলৰ লোকসকলৰ মাজত বা জনতাৰ মাজত বিভেদটো কোট হৈছে কিয় এই এটা দূৰত্ব আহি গৈছে তাৰ মাজতে জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া আহিল জুবিন গাৰ্গে কৈছে যে এনেকুৱা ধৰণৰ ঘটনা শিল্পীসকলৰ লগত হ'ব নালাগে মঞ্চত উঠাৰ পূৰ্বে কমিটিয়ে কি বিচাৰে বা কমিটিসকলে কি ধৰণৰ নীতি নিয়মৰ মাজেৰে সেই অনুষ্ঠানটো পাতিব বিচাৰিছে সকলো আগতীয়াকৈ স্পষ্ট হ'ব লাগে কাৰণ শিল্পীসকলৰ স্বাভিমান থাকে আৰু শিল্পীক সন্মান দিয়াটো উচিত শিল্পীয়ে কেতিয়াও কাৰো বেয়া নকৰে বেয়া ব্যৱহাৰ নকৰে গতিকেলৈ ভালকৈ কথা বতৰা পাতি সকলো সমস্যাৰ সমাধান হ'ব লাগে বুলি জুবিন গাৰ্গৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে জুবিন গাৰ্গে এইবাৰ বিহু মঞ্চত জুবিন গাৰ্গক কিছু পৃথক ৰূপত দেখা পোৱা গৈছে অতি শান্ত সমাহিত জুবিন গাৰ্গ কিছুমান পুৰণি গীত লৈ জুবিন গাৰ্গৰ যিসমূহ চিৰসেউজ গীত আছে সেই গীতসমূহ লৈ জুবিন গাৰ্গে এবাৰ অনুষ্ঠান পৰিৱেশন কৰি আছে আৰু এতিয়া ক্ৰমান্বয়ে তেওঁ উজনি অসমৰ ফাললৈ গৈ আছে অনুষ্ঠানসমূহ কৰিবলৈ বাবে তাৰ মাজতে কিন্তু জুবিন গাৰ্গক কালি সোধা হ'ল যে শিল্পীক যি ৰাজ্যত এতিয়া দুৰ্ব্যৱহাৰ চলিছে কাৰণ আমি দেখিছোঁ কিছুদিন পূৰ্বৰে পৰা শিল্পী সমাজ শিল্পী এনেকুৱা একাংশ সংজ্ঞাক লৈ পেলাই ৰাইজৰ মাজত কিছুমান মতানৈক্য আছে বহু ৰাইজে যথেষ্ট সংখ্যক শিল্পীক সমালোচনা কৰিছে বিশেষকৈ যদি ক'বলৈ যাওঁ এইবাৰ বিহু মঞ্চত হোৱাৰ পিছত বিশেষকৈ গীতাঞ্জলি দাস কৃষ্ণমণি নাথ এনেকুৱা কেইজনমান শিল্পীয়ে মৰ্মিতা মিত্ৰৰ কথা কৈছোঁ মঞ্চত তেওঁলোকে যিদৰে দৰ্শকক উভতি ধৰিছে বা কাৰ্যকৰ্তাসকলক উভতি ধৰিছে সেই ঘটনাই কিন্তু ৰাইজকো ক'ৰবাত নহয় ক'ৰবাত ক্ষুভিত কৰি তুলিছে আৰু তাৰ মাজত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া আহিছে জুবিন গাৰ্গে কি কৈছে আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ আৰ্টিষ্টক সেই সন্মানটো দিয়াটো উচিত আৰু কিবা যদি প্ৰব্লেম ক'ৰবাত হয় সেইটো কথা পাতিও ঠিক কৰিব পাৰি সেইটো অপমান কৰাটো বা মানে বেয়াকৈ কিবা কোৱাটো এইটো ভুল কথা কাৰণ আৰ্টিষ্টেতো বেয়াকৈ কেতিয়াও নকয় কাকো প্ৰগ্ৰেম কৰে তাৰপিছত ঘূৰি যায় গতিকে সেইটো এটা মানে স্বাভিমানত লগা কথা এটা আৰ্টিষ্টৰ স্বাভিমানটো আটাইতকৈ বেছি থাকে যি আৰ্টিষ্টে নহওক স্বাভিমানটো থাকেই চবৰে মোৰ বহুত বেছি আছে সেইকাৰণে মই কাজিয়া লাগি দিওঁ মানে আৰু সেইটো নোহোৱাটো উচিত আৰু সেইটো মই চবকে আহ্বান জনাইছোঁ যাতে আৰ্টিষ্টৰ লগত যেতিয়া ডিল কৰে ভালকৈ যাতে ডিল কৰে কাৰণ আৰ্টিষ্টৰ জীৱনৰ কোনো ইঞ্চুৰেঞ্চ নাই কিন্তু বাকী সব মানুহৰ ইঞ্চুৰেঞ্চ আছে জীৱনৰ গ্যাৰাণ্টি আছে চাকৰি কৰক যিয়ে নকৰক বিজনেছ কৰিলে বেলেগ কথা কিন্তু বেছিভাগ আৰ্টিষ্টে বিজনেছ কৰিব নাজানে মই নিজে বিজনেছত হাত দি পেলাই নিজে মাৰ খাইছোঁ মই
কোনো ইঞ্চুৰেঞ্চ নাই, কোনো গেৰাণ্টি নাই। খাবলৈ নাপালেতো লাষ্টত আমি কিমান সহায় কৰিবলগীয়া হয়, কিমান আৰ্টিষ্টক, চিন নোপোৱা আৰ্টিষ্টক আমি হেল্প কৰোঁ। জুবিন গাৰ্গৰ মন্তব্য শুনিলে জুবিন গাৰ্গে কৈছে যে সকলো শিল্পীৰ স্বাভিমান থাকে আৰু সেই স্বাভিমান যিসকল বিহু মঞ্চৰ বা কাৰ্যকৰ্তা আছে বা যিসকল কমিটি আছে তেওঁলোকে তাত গুৰুত্ব প্ৰদান কৰিব লাগে। ঠিক একেদৰে শিল্পীসকলেও নিজৰ ব্যৱহাৰ তেওঁলোকে কিন্তু এতিয়া চোৱাৰ ক'ৰবাত নহয় ক'ৰবাত সময় আহি পৰিছে। কাৰণ জ্যেষ্ঠ শিল্পীসকলৰ পৰা বিশেষকৈ কৃষ্ণমণি নাথৰ পৰা যি ধৰণৰ আচৰণ দেখা পোৱা গ'ল, তেওঁ যিদৰে দুজন যুৱকক উদ্দেশ্যি সেইদিনাখন গালি গালাজ কৰিলে, তহঁতৰ গাঁৱলৈ আহিছোঁ বুলি এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। গতিকে তাৰপিছত কিন্তু সকলোৱে একেমুখে কৈছে যে এজন জ্যেষ্ঠ শিল্পীৰ পৰা, কাৰণ তেখেতক জ্যেষ্ঠ শিল্পী হিচাপে জনা যায়, তাৰপিছত তেনেকুৱা ধৰণৰ ব্যৱহাৰ কেনেকৈ কৃষ্ণমণি নাথৰ দৰে শিল্পীয়ে কৰিব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কেৱল কৃষ্ণমণি নাথেই নহয়, গীতাঞ্জলি দাস, মৰ্মিতা মিত্ৰ, নাম কৈ শেষ কৰিব নোৱাৰি। এইবাৰ ক'ৰবাত নহয় ক'ৰবাত শিল্পীসকলৰ মাজত সংঘাত হৈছে দৰ্শক আৰু কমিটিৰ মাজত। কিন্তু তাৰ মাজত ব্যতিক্ৰম হৈ আছে জুবিন গাৰ্গ, কাৰণ প্ৰত্যেক বছৰে বিতৰ্কত থাকে জুবিন গাৰ্গ। এইবাৰ জুবিন গাৰ্গ পৃথক। জুবিন গাৰ্গে এইবাৰ শান্ত সমাহিতভাৱে তেখেতৰ অনুষ্ঠানসমূহ কৰি গৈছে। তেখেতৰ কণ্ঠত সেই পূৰ্বৰ মাদকতা দেখিবলৈ পোৱা গৈছে। পুৰণি গীত লৈ জুবিন গাৰ্গ আহিছে, এনেকুৱা নহয়। অভিযোগ আছিল কালি জুবিন গাৰ্গে কিছু পডকাষ্টক লৈও খুব উজাৰিছে, কৈছে একাংশ পডকাষ্টত জুবিন গাৰ্গৰ গীতক লৈ আলোচনা কৰা হৈছিল যে জুবিন গাৰ্গে আজি নতুন গান নাই, জুবিন গাৰ্গৰ নতুন গীত নাইকিয়া হৈছে, জুবিন গাৰ্গৰ সৃষ্টি নাইকিয়া হৈছে, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। একাংশই ছ'চিয়েল মিডিয়াত লেখা দেখা যায় যে নতুন গান নহয়, জুবিন গাৰ্গৰ পৰা আমি পুৰণি গীতসমূহে বিচাৰোঁ। গতিকে জুবিন গাৰ্গে কালি এই কথা খুব বুজাই পেলাই কৈছে, যদি মই পুৰণি গীত গাওঁ বা পুৰণি গীত গাওঁ সেইটো মোৰ কথা, যদি কোনোবাই বিচাৰে তেন্তে পডকাষ্ট কৰাসকল আহি গীত পৰিৱেশন কৰক, জুবিন গাৰ্গে গীত পৰিৱেশন নকৰে। গতিকে তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াও জুবিন গাৰ্গৰ ফালৰ পৰা আহিছিল। কিন্তু এইবাৰ সকলো জুবিন অনুৰাগী জুবিন গাৰ্গৰ এই মঞ্চত গীত পৰিৱেশন কৰা বা জুবিন গাৰ্গৰ যি ব্যৱহাৰ, জুবিন গাৰ্গৰ যি ধৰণে তেওঁ এতিয়ালৈকে গীত পৰিৱেশন কৰি আছে তাক লৈ সকলো উৎসাহী হৈ পৰিছে। সকলোৱে এইটো কথাই কৈছে যে জুবিন গাৰ্গক এইটোৰ ওপৰতে চাব বিচাৰে সকলোৱে। তেখেতৰ কণ্ঠত যি শক্তি আছে, যি মাদকতা আছে, সেইটো সদায় থাকক। আৰু তেখেতৰ যিসমূহ পুৰণি গীত আছে, যিবোৰ অনামিকা, মায়া, যিবোৰ চিৰসেউজ গীত প্ৰত্যেকজন অসমীয়াৰ মুখে মুখে আছে, বোলছবিসমূহৰ গীত জুবিন গাৰ্গে লৈ আহিছে। গতিকে জুবিন গাৰ্গৰ এইবাৰ এই অনুষ্ঠানসমূহক লৈ সকলো সুখী। আৰু এতিয়া জুবিন গাৰ্গে প্ৰায় নামনি অসমৰ লগতে মধ্য অসমৰ যিবোৰ অনুষ্ঠান আছিল প্ৰায়বোৰ শেষ কৰি উজনি অসমলৈ গৈছে। কালি কাজিৰঙাত আছিল। কাজিৰঙাত থকাৰ সময়ত কিন্তু জুবিন গাৰ্গে এটা অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, যদিহে শিল্পীসকলৰ লগত যি সমস্যা হৈছে কমিটিসমূহৰ সেইবোৰ আগতীয়াকৈ শেষ কৰিব লাগে, বুজাবুজিৰে সমাধান কৰিব লাগে। শিল্পীসকলকো দুৰ্ব্যৱহাৰ কৰিব নালাগে, শিল্পীসকলৰ কমিটিক দুৰ্ব্যৱহাৰ কৰিব নালাগে। দুয়োটা পক্ষৰ মাজত বুজাবুজি থাকিব লাগে বুলি জুবিন গাৰ্গে কৈছে। আৰু জুবিন গাৰ্গে এইটো কথাও লগতে কৈছে যে স্বাভিমান, শিল্পীসকলৰ কেৱল স্বাভিমান আছে, শিল্পীসকলৰ কোনো ধৰণৰ বীমা নাই, ইঞ্চুৰেঞ্চ নাই তেওঁলোকৰ। যেতিয়া তেওঁলোকৰ অসুবিধা হয় তেন্তে ৰাইজৰ ওচৰত হাত পাতিব লগা হয়, তেওঁলোকৰ ব্যৱসায় বুলিবলৈ নাই, ব্যৱসায় কৰিবলৈ নাজানে। গতিকে শিল্পীসকলক মঞ্চত থকা সময়ছোৱাত তেখেতলোকক যথাযথ সন্মান কমিটিসমূহে দিয়ক আৰু শিল্পীসকলেও সেই সন্মান পাবৰ বাবে যিটো কৰিব লাগে সেইখিনি গুৰুত্ব দিয়াটো অত্যন্ত উচিত বুলি জুবিন গাৰ্গে মন্তব্য কৰিছে। গতিকে হাৰ্থব জুবিন গাৰ্গৰ মন্তব্য আহিল আৰু সকলোৱে এইবাৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাই এটা কথাই কৈছে যে ঘূৰি আহিছে পুৰণি জুবিন গাৰ্গ। কিছু 2-3 বছৰ আগৰ, 2 বছৰ বা ইয়াৰ আগৰ বছৰ জুবিন গাৰ্গক আমি দেখিছিলোঁ যথেষ্ট ভাগৰুৱা আছিল, মাজত তেখেত কিছু অসুস্থ হৈ পৰিছিল। আৰু আমি ৰঙালী জুবিন গাৰ্গক দেখিছিলোঁ কিছু এটা বেলেগ ৰূপত জুবিন গাৰ্গক দেখা পোৱা গৈছিল ৰঙালী মঞ্চত। গতিকে তাক লৈও কিন্তু চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু বিহুত এতিয়ালৈকে জুবিন গাৰ্গে যি সুন্দৰভাৱে অনুষ্ঠান পৰিৱেশন কৰিছে তাক লৈ সকলো সুখী। সকলোৱে এইটো কথাই কৈছে যে এইদৰে জুবিন গাৰ্গে সংগীতানুষ্ঠানসমূহ কৰি থাকক আৰু তেখেতৰ যি খেয়ালি মনৰ জুবিন গাৰ্গ বুলি কোৱা হয়, কিন্তু এইবাৰ জুবিন গাৰ্গক তেওঁ যিসমূহ গীত লৈ আহিছে তাক লৈ কিন্তু সকলো জুবিন প্ৰেমীয়ে একেমুখে কৈছে এইজন জুবিন গাৰ্গকেই লাগে। আৰু শিল্পীক দুৰ্ব্যৱহাৰ যিটো প্ৰসংগ আছিল ৰাজ্যত কিছুদিনৰ পৰা চলি আছে। কিছুদিন আগতে এজন ইউটিউবাৰে শিল্পী সমাজক লৈ মন্তব্য কৰিছিল, বেয়াকৈ মন্তব্য কৰিছিল। আৰু তাৰপিছতে কিন্তু সকলো ৰাইজে ছ'চিয়েল মিডিয়াত যিসমূহ আমি সাধাৰণ ৰাইজ আছে, যিসকল শ্ৰোতা দৰ্শক বুলি ক'ব পাৰি, তেওঁলোকে কিন্তু এটা কথা স্পষ্টকৈ লিখিছে, ক'ৰবাত নহয় ক'ৰবাত শিল্পী সমাজত একাংশ এনেকুৱা শিল্পী সোমাই পৰিছে যিসকলৰ প্ৰতি ৰাইজৰ ইমান বেছি সন্মান নাই আৰু সেই সন্মান পাব লগা হয়তো তেওঁলোকৰ যোগ্যও নহয়, কিন্তু তেওঁলোকে নিজকে নিজৰ নামৰ আগত তেওঁলোকে শিল্পী বুলি লগাই সমগ্ৰ শিল্পী সমাজখনক কলুষিত কৰিছে। গতিকে এইবাৰ জ্যেষ্ঠ যিসকল শিল্পী আছে
কৈছো বহাগৰ প্ৰথম দিনটোতেই জ্যেষ্ঠ শিল্পী গীতিকাৰ সুৰাকাৰ সংগীত পৰিচালক দিগন্ত ভাৰতীৰ লগত যেটো ঘটনা সংঘটিত হ'ল সমগ্ৰ ৰাইজে তাৰ বিৰোধিতা কৰিলে আৰু উপায় নাপায় অৱশেষত চানমাৰী বিহু কমিটিয়ে তেওঁক ক্ষমা খুজিবলৈ বাধ্য হ'ল গতিকে ৰাইজ শিল্পীসকলৰ লগত সদায় আছে কিন্তু শিল্পীসকলেও ৰাইজক মৰম সন্মান দিবলৈ জানিব লাগিব কিন্তু বিগত এই 2-3 দিনত আমি দেখিছো এজন বিশেষকৈ নাম ক'ব লাগিব কৃষ্ণমণি নাথৰ পৰা যি ধৰণৰ ব্যৱহাৰ দেখিবলৈ পোৱা গ'ল সেই ব্যৱহাৰ কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি সোশ্যাল মিডিয়াত সকলোৱে লিখিছে সকলো ধৰণৰ ছুটাই লিখিছে ৰাইজে লিখিছে যে দুজন যুৱকে নাযাবা গীতটো গাবলৈ কোৱাৰ বাবে তেওঁ যি ধৰণৰ মন্তব্য কৰিলে সেই মন্তব্য কিন্তু কোনো কাৰণত গ্ৰহণযোগ্য নহয় গতিকে বিহুৰ অনুষ্ঠানসমূহ ভালদৰে চলি যাওক সুচাৰুৰূপে চলি যাওক কিন্তু শিল্পীক দুৰ্ব্যৱহাৰক লৈ জুবিন গাৰ্গৰ যি প্ৰতিক্ৰিয়া আহিল সেই প্ৰতিক্ৰিয়া যথেষ্ট গুৰুত্বপূৰ্ণ জুবিন গাৰ্গে অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যি হ'বলগীয়া আছে মঞ্চত উঠাৰ পূৰ্বেই কমিটি আৰু যিজন গায়ক বা কণ্ঠশিল্পী বা যিজন শিল্পী যায় তেওঁ সকলো আলোচনাৰ মাধ্যমেৰে তেওঁলোকে হেতু আগতীয়াকৈ ঠিক কৰি লওক অন্যথা মঞ্চত এনেবোৰ ভুল বুজাবুজি হৈ থাকিব আৰু জুবিন গাৰ্গে অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে শিল্পীসকলৰ স্বাভিমান থাকে তেওঁলোকে সেই স্বাভিমান লৈ জীয়াই থাকে জুবিন গাৰ্গে নিজে কৈছে মোৰ বহুত বেছি স্বাভিমান আছে সেইবাবে মই কেতিয়াবা কৰবাত কাজিয়া কৰি পাওঁ জুবিন গাৰ্গৰ মন্তব্য আহিল শিল্পীসকলৰ দুৰ্ব্যৱহাৰক লৈ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰত্যেকটো মুহূৰ্তত প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকলৈ আনি থাকো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈকে ক্ৰিয়াৰ পৰা মনোৰঞ্জনলৈকে সকলো ধৰণৰ খবৰ লৈ আহো এই মুহূৰ্তত লৈ আহিলো জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া শিল্পীক দুৰ্ব্যৱহাৰ কৰাক লৈ জুবিন গাৰ্গে কৈছে যে শিল্পীসকলৰ স্বাভিমান আছে সেই স্বাভিমান কমিটিসকলেও বৰ্তাই ৰাখক লগতে শিল্পীসকলেও বৰ্তাই ৰাখক ধন্যবাদ